অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদিনা ফেচবুক লাইভ আহি কয় যে শ্যামকানু মহন্তক জেলত নিয়া ফটোখন কিছুমান মানুহে AI আৰ্টিফিচিয়েলৰ সহায়েৰে হাঁহি থকা দেখুৱাই অসমত সমাজত দুৰ্নীতি পেলাই আছে। তো এই কথাটো কিমান দূৰ সত্য? AI আৰ্টিফিচিয়েলৰ সহায়েৰে এজন মানুহ হাঁহি থকা দেখুৱাব পাৰিনে নোৱাৰে? এই কথাটো আজি আমি এই ভিডিঅ'টোত প্ৰুফ কৰি দেখুৱাম আপোনালোকক। প্ৰথমতে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথাখিনি এবাৰ শুনি লওক। শ্ৰদ্ধাৰ ৰাইজ, কোনবোৰ ব্যক্তি আজি সক্ৰিয় হৈ আছে আপোনালোকে এই ফটোখন চাওক। বিমানবন্দৰত যেতিয়া আমি শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ, এইখন আছিল তেখেতৰ প্ৰকৃত ছবি। কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI প্ৰয়োগ কৰি হাঁহি থকা শ্যামকানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল। দুইখন ফটো, এইখন ফটো অৰিজিনেল, এইখন ফটো ডুপ্লিকেট। এই কামবোৰ কিয় কৰি আছে? জুবিনক ন্যায় দিবৰ বাবে? জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে, ভুৱা ফটো বনাবলগীয়া হৈছে। হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। ই কি প্ৰমাণ কৰিছে? তাৰমানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টা আমি সফল হ'ব নিদিওঁ। আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে। উচ্ছেদেই হওক, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰেই হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক, এইখন চৰকাৰে কাৰো ওচৰত শিৰ নত নকৰে, মাত্ৰ অসমবাসীৰ ওচৰত শিৰ নত কৰিব। ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব, কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰচেষ্টা আপোনালোকে নকৰিব। মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম, মই আজি ফেচবুকৰ পিছত মই 2020 চনত জুবিনৰ বিষয়ে কোৱা কথাকেইটা এবাৰ আপোনালোকে শুনি ল'ব। তেতিয়া আপোনালোকে বুজি পাব যে আমি সকলো জুবিনৰ অনুৰাগী। এইবাৰ আহিলোঁ আমি আমাৰ মেইন পইণ্টত যে কেনেকৈ বনোৱা হয় এই হাঁহি থকা ফটোখন। এই ফটোখন বনোৱাৰ কাৰণে ফাৰ্ষ্ট অফ অল আমি জিমিনাই নামৰ এপটোত ফটোখন আপলোড কৰিব লাগিব। ফটোখন আপলোড কৰাৰ পিছত ফটোখন বাৰু চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আমি এটা স্পেচিয়েল প্ৰম্পট ঢালি দিব লাগিব। এই প্ৰম্পটটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে লৈ ল'ব। এই প্ৰম্পটটো ঢালি দিয়াৰ পিছত আমি কি কৰিম, ইয়াত এণ্টাৰ কৰি দিম। এণ্টাৰ কৰি দিয়াৰ লগে লগে কিছু সময় পিছতে আমাৰ মাজত ফটোখন আহি পৰিব। আপোনালোকে গম পালে যে এই হাঁহি থকা ফটোখন ফেক হয়। আপুনিও ভাবি চাওক, কোনোবা মানুহ এজনক জেলক নিয়াৰ পিছত তেওঁ হাঁহি থকাৰ সাহস কৰিব নেকি? চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু এইটো আমাৰ নতুন চেনেল, যাৰ নামেই হৈছে নতুন কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাৰণ পিছলৈকে আৰু বহুত এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আহি থাকিব। তো বাই বাই।